Hello everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ নতুন এটা ভিডিঅ' লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিহু আহি পালে আৰু এইফালে মই লাগি গৈছো কামত ৰাতিপুৱাৰ পৰা। এয়া কাপোৰবিলাক ওলাই ললো কিন্তু বতৰটো একেবাৰে ডাৱৰীয়া তাকে লৈ বহি আছো কি কৰো কি নকৰো। আৰু এইফালে মায়ে তিয়াই থৈছিলে বৰা চাউল আদি পিঠাগুৰি খুন্দিম বৰা চাউলৰ গেটা আৰু আমাৰ ফুলকেইটা চাকচোন কিমান ধুনীয়াকৈ ফুলি আছে। কালাৰ কেইটা যে কিমান ধুনীয়া ন ফুলকেইটা। হিয়াই তাকে এটা চিঙি খেলি আছে আৰু এইফালে কাপোৰখিনি বাৰু ধুলো মেচিনতে দিলো আৰু অলপ শুকাই কৰিয়ে দিছো বতৰটো যেৰি মানটা ভাল নহয় সেই কাৰণে শুকাই কৰি দিয়া গৈছে আৰু আজি তাতে মানে ফুলৰ টাব থোৱা ষ্টেণ্ডডাল বনাই আছে আজি মাতিছো বনাবৰ কাৰণে বাহিৰতে যেটো ফুলৰ টাববিলাক এটা ওপৰত উঠাই থম নহলে বহুত দিগদাৰ হয় তলতো নেথাকি সেই কাৰণে কামত লগাই দিছো মানুহ আৰু এইফালে মায়ে খুন্দি আছে পিঠাগুৰি আৰু মছা একাপ লৈ পেলাই বহি লৈছো আৰু আমাৰ ঘৰৰ উলকবি আজি উঠাইছিলে এইটো যে ইমান ডাঙৰ উলকবিটো নহয় আজি মাছেদি খাম বুলি ভাবিছো প্ৰথম উলকবি আৰু ঘৰৰে উলকবি আৰু বেঙেনা এইগিটা আৰু এইগিটা নাৰিকল আজি প্ৰথম দেখিছো মই ইমান ডাঙৰ নাৰিকল মানে কেমেৰাত সৰু লাগিছে কিন্তু ওচৰৰ পৰা বহুত ডাঙৰ এটা 60 টকাকে লৈছে তাকে আনিলে লাৰু বনাবৰ কাৰণে আৰু এতিয়া আকৌ উলকবি ছিঙিব আহিলো মানে কমিলে দুটাই নহব সেই কাৰণে বুলো আৰু এটা ছিঙি লৈ যাও মাছেদি বনাব লাগিব উলকবিটো পিছে মাছেদি খাই ভাল পাওঁ কিন্তু ভাজি দিলে মই ইমানটা ভাল নাপাওঁ খাবলৈ আৰু তাকে লাগি গলো আৰু মাছ আনিছে মাছ ভজাত লাগি গৈছো মায়ে যেহেতু পিঠাগুৰি খুন্দি আছে আৰু তাকে মায়ে নিজে চালিছে নিজে খুন্দিছে আৰু এইফালে মাছখিনি প্ৰথমতে ভাজি লৈছো আৰু উলকবিখিনি মই উলকবি আলুৱে বইল কৰি লম বইল কৰি দি বনাম আৰু মাজে অকণমান লাগিও দিও মাৰ লগত আৰু আমাৰ হিয়া চাওকচোন শুই আছিল উঠি আহি কি কৰিছে তলতে বহি লৈছে বহি পিঠাগুৰি চৰাত লাগিছে এইয়া তাই মানে সব আজিকালি লক্ষ্য কৰি থাকে ডাঙৰে কি কৰে কি নকৰে কেনেকে কৰে এইবিলাক আৰু এয়া আছিল মাছৰ পেটু আৰু মাৰটো প্ৰিয় হয় তাকে বেঙেনা দি নাভাজো বাৰু আজি ভাতেদি ভাজিম আৰু বগৰী কিটা চাওকচোন ইমান ধুনীয়া খাবলে নহয় তাকে বগৰীও খাই আছো এইফালে তৰকাৰিও বনাই আছো আৰু হৈ গৈছে বাৰু তৰকাৰিটো মোৰ আৰু এইফালে মাছৰ পেটুটো মই ভাতেদি ভাজিছো আজি ভাতেদি ভাজি খাই কিন্তু ভাল লাগে দেই আমাৰ ঘৰত বাৰু মা আৰু আমাৰ সৰু দেউৰজনে বেছি ভাল পায় আৰু এতিয়াতো সন্ধিয়াই হ'ল বাৰু ভাত খাই কৰি যে অকমান শুবও নাপালো কামত লাগি আছিলো পৰ্দা চৰাবিলাক লগালো আৰু চাহ কাপ লৈছো এতিয়া আৰু লৈ কৰি এতিয়া আকৌ আহিলো মই পিঠা বনাব যেহেতু ৰাতিপুৱা বৰা চাউল খুন্দা গৈছিলে আৰু এয়া তিল পিঠা বনাব আহিছো তিল পিঠাটো বনাই বাৰু মই ভালে পাওঁ আঠা থাকিলে বেছি ভাল লাগে বনাই বাৰু আৰু তাকে বনোৱাত লাগি আছো আৰু এইফালে আমাৰ এটো ঘৰ মানে বাহিৰৰ এটো ঘৰ এক্সট্ৰা তাতে জুই মানে কামবিলাক তাতে কৰো ভিতৰত যেহেতু মানে চৌকা নাই সেই কাৰণে ইয়াতে পিঠাগিটা বনাইছো আৰু চৌকাতে ভিতৰত ভাত বনাই আছে গেছত আৰু চাকচোন ইমান ধুনীয়া আঠা আছে আৰু পিঠাগিটাতে কিমান ধুনীয়া হৈছে নহয় আৰু ময়ো যে কিবা কামবিলাক কৰি থাকো সৰু চাবচোন কি কৰিছো আমাৰ ঘৰত যেটা মানুহ তাতকে বাৰু অলপ বেছিকে বনাইছো একে ডাঙৰৰ পৰা সৰুলৈকে পিঠা সাইজ কৰি বনাইছো মই আপোনালোকক দেখুৱাম দেই আৰু পেহিও কিন্তু লাগি দি আছে বাৰু তিল পিঠা বনোৱাত সব যোগাৰ পাতি কৰি দি আছে আৰু তাকে ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব দেই এইফালে পিঠা বনোৱা হৈছেগে আৰু মই একেবাৰে শেষত দেখুৱাম এই পিঠাগিটা এই আছা একে ডাঙৰৰ পৰা সৰুলৈকে বনাইছো একেবাৰে সৰুটো আমাৰ হিয়াৰ চাকচোন কেনেকুৱা লাগিছে তাকে আজিলৈ আহিছো তেন্তে বাই